চিকিৎসাৰ বাবে আৰ্থিক অনুদান বিতৰণ বিধায়ক ভৱেশ কলিতাৰ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসা সুচাৰুৰূপে চলাই নিয়াত সহায় হোৱাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ সুন্দৰ আঁচনি অব্যাহত আছে। উক্ত আঁচনিৰ অধীনত অনুদান আগবঢ়োৱাৰ বাবে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কণিহাট অৱস্থিত তৰুণ সংঘত অনুষ্ঠিত হয় এখন গাম্ভীৰ্যপূৰ্ণ সভা। সভাত উপস্থিত হৈ ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। উক্ত সভাত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ পোপাৰ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য, পঞ্চায়ত সভাপতি সভানেত্ৰীসকল, আঞ্চলিক সদস্যসকল, পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ লগতে চিকিৎসাৰ বাবে আবেদন কৰা ব্যক্তিসকল। 560গৰাকী নিৰ্বাচিত ব্যক্তিক প্ৰায় 30 লাখ টকাৰ আৰ্থিক অনুদানৰ চেক আজি বিতৰণ কৰা হয় বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিছে। জনতা পাৰ্টিৰ নেতৃত্বত 2016 চনত প্ৰথমবাৰৰ বাবে অসমত যেতিয়া চৰকাৰ হ'ল, তেতিয়াৰ পৰা আমি বিধায়কসকলে মিলি চৰকাৰক এটা সিদ্ধান্ত জনাইছিলোঁ। চৰকাৰে অতি আগ্ৰহেৰে একচেপ্ট কৰিছিল আৰু সেই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবুলি আমাক যথেষ্ট টকা পইচা দিছে। প্ৰতিটো বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কসকলক তেখেতসকল নিজৰ সমষ্টিত যিসকল আমাৰ বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হয় আমাৰ ব্যক্তিসকলক চিকিৎসাটো আগবঢ়াই নিয়াৰ নিমিত্তে কিছু আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেই নিমিত্তে এইবুলি আমি পঞ্চায়তৰ কাৰণে সুবিধা হৈছে। 560গৰাকী সন্মানৰ ব্যক্তি এই অনুদান পাবলৈ সক্ষম হৈছে আৰু তাৰ লগত সংগতি ৰাখি আছে আমি কণিহাট আমাৰ নতুন প্ৰেক্ষাগৃহত 300তকৈ অধিক সন্মানৰ ব্যক্তিক আমন্ত্ৰণ কৰি তেওঁলোকৰ চিকিৎসা আৰু যিখিনি চেক ডিষ্ট্ৰিবিউশ্যন কৰা কিমান টকা বিতৰণ কৰিলে ইয়াত আজি প্ৰায় 30 লাখ ছ'চিয়েল মিডিয়াৰ ব্যৱস্থা হৈছে সমষ্টি কিবা আৰু লাভ কৰিব। এতিয়া আৰু 6 মাহ ইলেকশ্যন বাকী আছে। আমি আমাৰ সমষ্টিবিলাকত আৰু মনোনিৱেশ কৰিব লাগিব। যথেষ্ট কাম হৈছে আমাৰ চৰকাৰ বিৰোধ। বিশেষকৈ 2016 চনৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন চৰকাৰ হ'ল অসমত, এইখন চৰকাৰে জনতাৰ যি আৱেগ অনুভূতি বুজি পাইছে, অসমৰ যি জাতীয় প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিছে, অসমৰ আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত, শিক্ষা, সংস্কৃতি সৰ্বদিশতে ৰাজ্যখনক আগবঢ়াই দিছে, ভূমি পট্টা দিছে, যিসকলে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰাও হৈছে। তেনেকৈ অসমখনক কিদৰে স্বাভিমান কৰিব পাৰি, অসমখন কেনেকৈ গৰিমামণ্ডিত কৰিব পাৰি, এই কথাখিনি উপলব্ধ কৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰে কাম কৰিছে আৰু নিশ্চিতভাৱে 26ৰ যি ইলেকশ্যন হ'ব খুব ভাল ফলাফল, সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিবলৈ গৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত। ৰেচন ফৰ্মবিলাক ফিল-আপ কৰি জমা দিব লাগিব। মনত থাকিবনে? কিমান তাৰিখে দিব? কিমান তাৰিখে? 15 ছেপ্টেম্বৰ। 15 ছেপ্টেম্বৰৰ পিছতে এটা হেল্থ কেম্প হ'ব, যি মানে আমাৰ থেলাছেমিয়া বুলি কয়, এই হাৰ্টৰ ফুটা থাকে, 15 বছৰীয়া তলৰ বাচ্চাবিলাকৰ যে থাকে, তেওঁলোকৰ মানে আমি 1000 বাচ্চাৰ এটা কেম্প পাতিম, হেল্থ কেম্প তাতে গোটেই কেছবিলাক কৰিব। বাইহাটাৰ পৰা অজয় কুমাৰ ডেকা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।